যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি বাৰু ভালে আছেনে? মোৰ বিশ্বাস ঈশ্বৰে আপোনাক সুস্থ আৰু সুৰক্ষিত ৰাখিছে। আপুনি যদি আমাৰ এই অনুষ্ঠানত প্ৰথমবাৰ উপস্থিত আছে বা আমাৰ এই অনুষ্ঠানৰ বিষয়ে একো নাজানে, তেন্তে জনাও যে এই অনুষ্ঠানৰ জৰিয়তে বাইবেলৰ পৰা ঈশ্বৰৰ বাক্য ধাৰাবাহিকভাৱে অধ্যয়ন কৰি থকা হৈছে। আমাৰ বিশ্বাস ঈশ্বৰৰ বাক্যৰ এই আলোচনা আপোনাৰ শুনি ভাল লাগিব। তেতিয়াহ'লে আহক শুনো ঈশ্বৰৰ বাক্যই কি কৈছে। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। খুঁজি দুখুজি কৰি আমি আগুৱাও, বিপদ নেওচি আগবাঢ়ি যাওঁ। খুঁজি দুখুজি কৰি আমি আগুৱাও, বিপদ নেওচি আগবাঢ়ি যাওঁ। সেই জীৱন, সেই সাহস, সেই জীৱন, সেই সাহস প্ৰভু যীশুৱে দিয়া। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনী সকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক, অৰ্থাৎ যাত্ৰা পুস্তক। যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি যাত্ৰা পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছোঁ। আমি দেখিলোঁ যে মিছৰত এজন নতুন ফৰোন ৰজা হ'ল। তেওঁ যোছেফক নাজানিছিল। গতিকে ইছৰাইল জাতিৰ প্ৰতিও কোনো সদ্ভাৱ তেওঁৰ নাছিল। ইছৰাইল জাতিটো অতিপাত বৃদ্ধি পাইছিল বাবে মিছৰীয়াবিলাকে ইছৰাইল জাতিক দাস হিচাপে ব্যৱহাৰ কৰি কষ্ট দিবলৈ ধৰিলে, যদিও
ইছৰাইল জাতিটো বৃদ্ধিহে পাই থাকিল। অৱশেষত ফৰোন ৰজাই এনে আজ্ঞা দিলে যে ইছৰাইলবিলাকৰ কোনো ল'ৰা সন্তান জন্মিলেই তাক নদীত দলিয়াই দিব লাগে। এই আদেশ যদি পালন কৰা হ'লহেঁতেন তেন্তে ইছৰাইলক অতি সোনকালে নিঃশেষ কৰি পেলোৱা হ'লহেঁতেন। ফৰোনৰ আদেশ পালন কৰা হোৱা নাছিল আৰু এই 2 নম্বৰ অধ্যায়ত আমি তেনেদৰেই মুচি ৰক্ষা পৰাৰ কথাটো পাম। ইছৰাইলৰ সন্তানসকলক মিছৰৰ দাসত্বৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মুচিক গঢ়ি তুলিছিল। এই অধ্যায়ত আমাৰ সন্মুখত আছে উদ্ধাৰকাৰী মুচি। যাত্ৰা পুস্তকৰ প্ৰথম 11টা অধ্যায়ত ইছৰাইলৰ মুক্তিদাতা হিচাপে তেওঁ জিলিকি আছে। যাত্ৰা পুস্তক হৈছে মুক্তিৰ মহান পুস্তক। ই চিত্ৰায়িত কৰে ঈশ্বৰে আজি আমাক কেনেকৈ উদ্ধাৰ কৰে পাপ, জগত, মাংসিকতা আৰু শয়তানৰ পৰা, আৰু আমাক স্বৰ্গলৈ নিবৰ বাবে কেনেদৰে নিজৰ কৰি লয়। এই পুস্তকত আচলতে একো আৰম্ভও হোৱা নাই বা শেষো হোৱা নাই। ই কেৱল আদি পুস্তকৰ পৰা আৰম্ভ হোৱা আৰু লেবিয়া পুস্তক আৰু গণনা পুস্তকলৈকে আগবাঢ়ি যোৱা কাহিনীটোৰ ধাৰাবাহিকতাহে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম যাত্ৰা পুস্তক 2 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। পাছে লেবি বংশৰ এজন মানুহে গৈ এজনী লেবিয়া ছোৱালী বিয়া কৰিলত সেই তিৰোতা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তাই তাক শুৱনি দেখি 3 মাহ লুকুৱাই ৰাখিছিল। এজন পুৰুষে এগৰাকী নাৰীক দেখি প্ৰেমত পৰি বিয়া কৰোৱা এই কাহিনী যুগ যুগ ধৰি চলি অহা কাহিনী। বিনিময়ত নাৰীগৰাকীয়ে পুৰুষজনক ভাল পায় আৰু তেওঁলোকৰ এটি সন্তান জন্ম হয়। মানৱ জীৱনৰ মূল কথাটো এই, আৰু ইয়াত সেই কাহিনীটোৱে আছে। মুচিয়ে নিজৰ পিতৃ-মাতৃ আৰু নিজৰ জন্মৰ বিষয়ে এই বিৱৰণ লিখিছে আৰু ই এক সামান্য তথ্য মাত্ৰ। এই কাৰণেই আমি যাত্ৰা পুস্তকত ঘটা ঘটনাবোৰৰ বিষয়ে অধিক তথ্য লাভ কৰিবলৈ হ'লে বাইবেলৰ আন অংশবোৰলৈ যাব লাগিব। যদি সুযোগ দিয়া হয় তেন্তে আমাৰ বেছিভাগেই নিজৰ পিতৃ-মাতৃৰ বিষয়ে বিতংভাৱে ক'বলৈ আমি বিচাৰিম। কিন্তু মুচিয়ে নিজৰ পিতৃ-মাতৃৰ নামো উল্লেখ কৰা নাছিল। তেওঁলোক আছিল সাধাৰণ মানুহ। তেওঁলোক আছিল দাসত্বত থকা মানুহ। তেওঁলোক লেবিয়া ফৈদৰ সদস্য আছিল। এইখিনিতে মুচিয়ে এইখিনিয়ে কৈছে। পিছলৈ আমাক বাইবেলে জনাইছে যে তেওঁলোকৰ নাম আছিল অমৰাম আৰু জোকাবেদ। 2য় পদত কেৱল এইটোৱে কোৱা হৈছে যে মুচি এজন ভাল, সুস্থ, সুন্দৰ শিশু আছিল। মুচিয়েও নিজৰ বিষয়ে যিকোনো কথা লিখাৰ ক্ষেত্ৰত বিশদভাৱে বিৱৰণ দিবলৈ যথেষ্ট সংকোচ কৰা যেন লাগে। 3 নম্বৰ পদটো পঢ়ি দিম। কিন্তু আৰু লুকুৱাই ৰাখিব নোৱাৰি নলেৰে সজা জপা এটা লৈ তাক শিলাজতু আৰু এঠাৰে এঠাই তাত ল'ৰাটি সুমুৱাই নদীৰ কাষৰত নলনিত থলেগৈ। মুচি কেৱল এজন সুস্থ শিশুৱেই নহয়, তেওঁৰ হাওঁফাওঁ যথেষ্ট শক্তিশালী আছিল। মাক দেউতাকে প্ৰথমতে কেঁচুৱা মুচিক লুকুৱাই ৰাখিব পাৰিছিল, কিন্তু এনে এটা সময় আহিল যে মুচিয়ে ডাঙৰ মাতেৰে চিঞৰিব পৰা হ'ল। গতিকে তেওঁক আৰু লুকুৱাই ৰখাটো অসম্ভৱ হৈ পৰিল। কেইবা বছৰৰ পিছত যেতিয়া প্ৰভুৱে তেওঁক তেওঁৰ মুখপাত্ৰ হিচাপে ফৰোনৰ ওচৰলৈ যাবলৈ কৈছিল, তেতিয়া মুচিয়ে কৈছিল যে তেওঁ ভালদৰে কথা ক'ব নোৱাৰে। তেতিয়া কথাটো ইয়াৰ কিমান বিপৰীত হৈছিল। আমাৰ বহুতেই কেঁচুৱাৰ দৰে কান্দিবলৈ ভাল, কিন্তু প্ৰাপ্তবয়স্ক হিচাপে আমি প্ৰভুৰ বাবে বৰ এটা ভাল কাম নকৰোঁ। একেবাৰে চুপ হৈ যাওঁ। জোকাবদৰ এটা গুৰুতৰ সমস্যা হৈছিল। তাই আৰু নিজৰ সন্তানটিক লুকুৱাব নোৱাৰা হৈ পৰিছিল। বহুতে হয়তো নিজকে খুব ধাৰ্মিক দেখুৱাই ক'লেহেঁতেন, আমি কেৱল প্ৰভুক বিশ্বাস কৰি গৈ থাকিম, তেওঁৱেই কেঁচুৱাটিক বচাই ৰাখিব। সেইটো নিশ্চয় এটা চমকপ্ৰদ বক্তব্য, কিন্তু আমি কেতিয়াবা মূৰ্খৰ চৰিত্ৰত অভিনয় কৰি থকাৰ নিচিনাহে হয়। প্ৰভুক বিশ্বাস কৰা যেন নহ'বও পাৰে, কাৰণ আমাক ঈশ্বৰে আমাৰ জ্ঞান বুদ্ধিও ব্যৱহাৰ কৰিবলৈ কৈছে। জোকেবদে নিজৰ সন্তানটিক ঘৰত ৰাখিলে মূৰ্খৰ নিচিনা কাম কৰা হ'লহেঁতেন, কাৰণ কাষেৰে পাৰ হৈ যোৱা কোনোবা প্ৰহৰী এজনে হয়তো সেই কেঁচুৱাটিৰ কান্দোন শুনিলেহেঁতেন। তাৰ পৰিণাম হ'লহেঁতেন মুচিৰ বাবে তৎক্ষণাত মৃত্যু। কোনোবাই হয়তো ভাবিব পাৰে যে প্ৰহৰীজন পাৰ হৈ যোৱাৰ সময়ত ঈশ্বৰে মুচিৰ কান্দোন নিশ্চয় বন্ধ কৰি ৰাখিব পাৰিলেহেঁতেন। নিশ্চয় পাৰিলেহেঁতেন, কিন্তু ঈশ্বৰে সদায় আমি অলৌকিকতাৰ সহায়ত জীয়াই থকাৰ পৰিৱৰ্তে এটা স্বাভাৱিক বিশ্বাসপূৰ্ণ জীৱন কটাই থকাটো বিচাৰে। বিশ্বাস মানে আন্ধাৰত জাপ মাৰি দিয়াৰ নিচিনা কথা নহয়। ঈশ্বৰে আমাক যিটো ভাল অথচ কঠিন সেইটো বিশ্বাস কৰিবলৈ কয়। ঈশ্বৰে কিন্তু আমাক কেতিয়াও মূৰ্খৰ নিচিনাকৈ কাম কৰিবলৈ নকয়। জোকেবদে এটা বুদ্ধিমান কাম কৰিলে। তাই নলেৰে এটা সৰু জপা তৈয়াৰ কৰি তাত মুচিক ভৰাই দিলে। 4 নম্বৰ পদ।
আৰু তাৰনো কি দশা ঘটে তাকে জানিবৰ নিমিত্তে তাৰ বায়েক দূৰৈত থিয় হৈ থাকিল। যোকেবদে জপাটো সজাই তাত মুচিক ৰাখি থোৱাৰ উপৰিও মুচিৰ ভনীয়েককো পঠিয়াই দিছিল জপাটো চাই থাকিবলৈ, যাতে ভায়েক মুচিৰ কি হ'ব সেই বিষয়ে তাই জানিব পাৰে। যোকেবদৰ বুদ্ধিমান কাৰ্যই বুজাইছিল যে তেওঁ ঈশ্বৰত ভৰসা কৰিছিল। 5 নম্বৰ পদ। পাছে ফৰোনৰ জীয়েকে নদীত গা ধুবলৈ নামি গৈছিল আৰু তেওঁৰ লিগিৰিবিলাক নদীৰ তীৰত ফুৰিছিল। এনেতে তেওঁ নলনীৰ মাজত সেই জপাটো দেখি তেওঁৰ দাসী এজনীক পঠাই তাক অনালে। এতিয়া ঈশ্বৰৰ হাত প্ৰকাশ পাইছে। এতিয়া পৰিস্থিতিত প্ৰভুৱে হস্তক্ষেপ কৰাটো আমি দেখিম। যেতিয়া আমি আমাৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰোঁ তেতিয়া প্ৰভুৱে এনেধৰণে কাম কৰে। যোকেবদে নিজৰ বুদ্ধি প্ৰদৰ্শন কৰিছিল। ফৰোনৰ জীয়েকে গা ধুবলৈ নীল নদীলৈ আহিছিল আৰু নিঃসন্দেহে সেইখন আছিল নিৰ্জন ঠাই আৰু তাত এটা জপা আছিল। কথাটো গম পাই তাই দাসী এজনীক সেইটো আনিবলৈ ক'লে। 6 নম্বৰ পদ। আৰু জপাটো মেলি ল'ৰাটিক দেখিলে আৰু চোৱা, ল'ৰাটিয়ে কান্দিবলৈ ধৰিলে। তাতে তেওঁৰ মৰম লাগি তেওঁ ক'লে, ই ইব্ৰিয়াহঁতৰ ল'ৰা। ঠিক সেই মুহূৰ্তটো শিশুটিৰ কান্দোনৰ বাবে উপযুক্ত সময় আছিল। কিছুমানে ৰসিকতা কৰি কয় যে সেই মুহূৰ্ততে যেন প্ৰভুৱে জপাৰ ভিতৰত থকা কেঁচুৱা মুচিক চিকুটিহে দিলে আৰু কেঁচুৱাটি কান্দি উঠিল। আৰু তেনেদৰেই ঈশ্বৰে তেওঁ সৃষ্টি কৰা দুটা বস্তু একত্ৰিত কৰিলে, এটা কেঁচুৱাৰ কান্দোন আৰু এগৰাকী নাৰীৰ হৃদয়। ফৰোনৰ ছোৱালীজনীয়ে এই সৰু কেঁচুৱাটোক অৱহেলা কৰি গুচি যাব নোৱাৰিলে। 7 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া তাৰ বায়েকে ফৰোনৰ জীয়েকক ক'লে, আপোনাৰ নিমিত্তে এই ল'ৰাক পিয়াহ খুৱাই তুলিবলৈ পিয়াহ দিয়া এজনী ইব্ৰিয়া তিৰোতাক মই আপোনাৰ নিমিত্তে মাতি আনিমগৈনে? সেই সকলো চাই থকা মুচিৰ ভনীয়েক মিৰিয়মে ৰাজকুমাৰীগৰাকীক এটা অতি সহায়ক পৰামৰ্শ দিলে আৰু পিছলৈ তাই সৰু ভায়েকক কথাটো পাহৰিবলৈ নিদিয়ে। এইটো এটা অতি মানৱীয় কাহিনী আমি পঢ়ি আছোঁ। ঈশ্বৰৰ বাক্যৰ প্ৰতিটো পৃষ্ঠাতেই আমাক ক'বলৈ কিবা এটা মনোমোহা কথা থাকেই। 8 নম্বৰ পদটো পাঠ কৰি দিম। তাতে ফৰোনৰ জীয়েকে ক'লে, যোৱা। তেতিয়া সেই ছোৱালীয়ে ল'ৰাৰ মাককে মাতি নিলেগৈ। গোটেই ঘটনাটোৰে এনেদৰে সম্পূৰ্ণ পৰিৱৰ্তন ঘটিল। ই দেখুৱাইছে যে যেতিয়া আমি বুদ্ধিমান ৰূপে কাম কৰোঁ আৰু বিশ্বাসৰ দ্বাৰা বুদ্ধিমানভাৱে আগবাঢ়ি যাওঁ তেতিয়া ঈশ্বৰে প্ৰকৃততে কেনেকৈ কাম কৰে। ভাবি চাওকচোন, কেঁচুৱাটিৰ মাককেই মাতি অনা হ'ল তাক স্তন পান কৰাবলৈ আৰু তাৰ বাবে আনকি মাকে দৰমহাও পাব। তাতকৈ আৰু উত্তম কথা কিবা হ'ব পাৰেনে? ঈশ্বৰে যেতিয়া আমাৰ হৃদয় আৰু জীৱনত কাৰ্য কৰে তেতিয়া আমি আশা কৰাতকৈও বা হয়তো কল্পনা কৰাতকৈ অধিক আচৰিত ধৰণে ঈশ্বৰে কাম কৰিব পাৰে। 9 আৰু 10 নম্বৰ পদ দুটা পাঠ কৰি দিম। পাছে ফৰোনৰ জীয়েকে তাইক ক'লে, তুমি এই ল'ৰাটি নি মোৰ নিমিত্তে পিয়াহ খুৱাই তোলাগৈ, মই তোমাক দৰমহা দিম। তাতে সেই তিৰোতাই ল'ৰাটি নি পিয়াহ খুৱাই তুলিলেগৈ। পাছে ল'ৰাটি বুজন হলত তাই তাক ফৰোনৰ জীয়েকৰ ওচৰলৈ নিলে আৰু সি তেওঁৰ পুত্ৰ হ'ল। পাছে তেওঁ তাৰ নাম মুচি ৰাখি ক'লে, ইয়াৰ নাম মুচি, কিয়নো মই ইয়াক পানীৰ পৰা তুলি আনিলোঁ। মুচি নামটোৰ অৰ্থ হৈছে তুলি অনা, আৰু তেওঁক পানীৰ পৰা তুলি অনা হৈছিল বাবেই ফৰোনৰ জীয়েকে তেওঁৰ নাম মুচি ৰাখিলে। যদিও সেই অত্যাচাৰী ফৰোনজন কোন আছিল সঠিকভাৱে চিনাক্ত কৰাটো এটা বিতৰ্কিত বিষয় আৰু সেই বিষয়ে কেৱল জল্পনা কল্পনাহে কৰিব পৰা যায়, তথাপিও এই ফৰোনৰ কন্যাগৰাকী হয়তো দ্বিতীয় ৰামেছিছৰ ডাঙৰ কন্যা আছিল বা তেওঁৰ ভগ্নীও হ'ব পাৰে। সেই সময়ৰ মিছৰৰ ৰীতি অনুসৰি তাইৰ প্ৰথম পুত্ৰই সিংহাসনৰ উত্তৰাধিকাৰী আছিল। গতিকে দ্বিতীয় ৰামেছিছ আৰু তেওঁৰ ৰাণী নিঃসন্তান হৈ থাকিলে মুচিয়েই পৰৱৰ্তী ফৰোন হ'লহেঁতেন। মুচিৰ জীৱনৰ প্ৰথম 40 বছৰ ফৰোনৰ ৰাজপ্ৰসাদতে অতিবাহিত হ'ল। তেওঁ এজন মিছৰীয়াৰ দৰে ডাঙৰ দীঘল হৈছিল আৰু তেনেদৰেই প্ৰশিক্ষণো লৈছিল। তেওঁক দেখাত এজন মিছৰীয়াৰ নিচিনা দেখা গৈছিল। তেওঁ মিছৰীয়াৰ দৰে কথা কৈছিল, মিছৰীয়াৰ দৰেই কামবোৰ কৰিছিল। তেওঁ যেতিয়া মিডিয়নলৈ গুচি গৈছিল তেতিয়া তাতো তেওঁক মিছৰীয়া বুলিয়েই ধৰা হৈছিল, যিটো আমি যাত্ৰা পুস্তকত পিছত দেখিবলৈ পাম। মুচিয়ে শিক্ষা গ্ৰহণ কৰিছিল যিটো সেই সময়ৰ অসাধাৰণ বিশ্ববিদ্যালয় সূৰ্যৰ মহান মন্দিৰত। মিছৰীয়াসকলে যি জানিছিল আৰু যিমানবোৰ কাম সম্পন্ন কৰিছিল তাৰ বিষয়ে আমি হয়তো অলপহে জানো। তেওঁলোকৰ জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান আছিল অসাধাৰণ। সূৰ্যৰ পৰা পৃথিৱীৰ সঠিক দূৰত্ব তেওঁলোকে জানিছিল। তেওঁলোকে এই তত্ত্বৰ ওপৰত কাম কৰিছিল যে পৃথিৱীখন ঘূৰণীয়া, সমতল নহয়। তেওঁলোকে ৰসায়ন বিজ্ঞানৰ বিষয়ে বহু কথাই জানিছিল।
যাৰ প্ৰমাণ আমি পাওঁ এই কথাৰ পৰা যে তেওঁলোকে মৃতদেহ সংৰক্ষণ কৰি ৰাখিবলৈ মৃতদেহৰ গাত কিবা কিবি প্ৰলেপ ব্যৱহাৰ কৰিব জানিছিল, যিটো আজি আধুনিক যুগতো আমি আৱিষ্কাৰ কৰিব পৰা নাই। ৰঙৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰুকাৰ্য আৰু ক্ষমতা আছিল কল্পনাতীত। তেওঁলোকে ব্যৱহাৰ কৰা ৰং আজি আমাৰ হাতত থকা যিকোনো ৰঙতকৈ উজ্জ্বল আৰু স্থায়ী আছিল। ৪,০০০ বছৰৰ পাছতো উজ্জ্বল, ধুনীয়া আৰু আচৰিত ধৰণৰেই হৈ আছে মিছৰৰ সেই ৰংবোৰ। অথচ প্ৰায় ৪ বছৰৰ মূৰে মূৰে আমাৰ ঘৰবোৰত নতুনকৈ আমি ৰং কৰিবলগীয়া হয়। তেওঁলোকৰ আন সকলো সাফল্যৰ উপৰিও মিছৰীয়াসকলৰ এটা প্ৰচণ্ড ডাঙৰ বিখ্যাত পুথিভঁৰালো আছিল আৰু মুচি মিছৰীয়াসকলৰ সকলো জ্ঞানত শিক্ষিত আছিল। কিন্তু মুচিৰ শিক্ষাৰ এটা ডাঙৰ অভাৱ আছিল এইয়ে যে ঈশ্বৰৰ সেৱা কেনেকৈ কৰিব লাগে সেই বিষয়ে তেওঁ শিকোৱা হোৱা নাছিল। কিন্তু মুচি আছিল এজন অসাধাৰণ মানুহ। পাচনিৰ কৰ্ম পুস্তকত ষ্টিফানে মুচিৰ জীৱনৰ এই সময়ছোৱাৰ বিষয়ে কিছু অন্তৰ্দৃষ্টি আমাক দিছে। পাঠ কৰি দিম পাচনিৰ কৰ্ম ৭ নম্বৰ অধ্যায়ৰ ২৩-ৰ পৰা ২৯ নম্বৰ পদ। পাছে তেওঁৰ বয়স ২ বছৰ পূৰ হওঁ হওঁ হলত তেওঁ তেওঁৰ ভাইবিলাকক অৰ্থাৎ ইছৰাইলৰ সন্তানবিলাকক চাবলৈ মন কৰিলে। তাতে তেওঁবিলাকৰ এজনক অন্যায়কৈ দুখ দিয়া দেখি তেওঁ তেওঁৰ উপকাৰ কৰি মিছৰীয়াজনক আঘাত কৰি দুখ পোৱাজনৰ ফলীয়া হৈ অন্যায়ৰ প্ৰতিকাৰ কৰিলে। তেওঁৰ হাতেৰে ঈশ্বৰে যে তেওঁৰ ভাইবিলাকক মুক্ত কৰিছে ইয়াকে তেওঁবিলাকে বুজিছে বুলি তেওঁ ভাবিছিল। কিন্তু তেওঁবিলাকে নুবুজিলে। তাৰ পাছদিনা তেওঁবিলাকৰ দুজনৰ দণ্ড লগাত তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলাবলৈ মন কৰি ক'লে, হে মানুহবিলাক, তোমালোকে ভাই ককাই হৈ পৰস্পৰে কিয় অন্যায় কৰিছা হওক। তাতে যিজনে নিজৰ চুবুৰীয়ালৈ অন্যায় কৰিছিল তেওঁক দূৰ কৰি ক'লে, আমাৰ ওপৰত কোনে তোমাক শাসনকৰ্তা আৰু বিচাৰকৰ্তা পাতিলে? কালি যেনেকৈ মিছৰীয়াজনক বধ কৰিলা তেনেকৈ মোকো বধ কৰিব খোজানে? এই কথাতে মুচিয়ে পলাই গ'ল আৰু মিডিয়ান দেশত প্ৰৱাসী হ'ল। সেই ঠাইতে তেওঁৰ 2টি পুতেক জন্মিল। অৰ্থাৎ মিছৰত লাভ কৰা প্ৰশিক্ষণবোৰে মুচিক ইছৰাইলৰ সন্তানসকলক উদ্ধাৰ কৰিবলৈ প্ৰস্তুত কৰা নাছিল। এদিন তেওঁ বাহিৰ ওলাই যাওঁতে দেখিলে যে তেওঁৰ এজন ইছৰাইলীয়া ভাইক এজন দাস চলাওঁতাই নিৰ্যাতন কৰিছে। তেতিয়া মুচিয়ে সেই প্ৰহৰীজনক হত্যা কৰিলে। মুচিয়ে তেওঁৰ সেই কামটো কোনোবাই দেখিছে নেকি চাবলৈ চাৰিওফালে চালে, কিন্তু তেওঁ ওপৰলৈ নাচালে। তেওঁ ওপৰলৈ ঈশ্বৰৰ ফালে চোৱা উচিত আছিল, যিজনাই তেওঁক এনে কাম কৰিবলৈ নিশ্চয় নিষেধ কৰিলেহেঁতেন। কাৰণ ইছৰাইলৰ সন্তানসকলক উদ্ধাৰ কৰা কামটোত মুচি ঈশ্বৰতকৈ 40 বছৰ আগবাঢ়ি আছে। সেয়েহে ঈশ্বৰে তেওঁক অৰণ্যলৈ পলাই যাবলৈ বাধ্য কৰিছিল। এতিয়া আমি যাত্ৰা পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদটো পাঠ কৰি দিম। পাছে ফৰৌনে সেই কথা শুনি মুচিক বধ কৰিবলৈ উপায় কৰাত তেওঁ ফৰৌনৰ আগৰ পৰা পলাই মিডিয়ান দেশত বাস কৰিবলৈ গৈ এটা নাদৰ ওচৰত বহিল। ফৰৌনৰ ভয়ত মুচি মিডিয়ানলৈ পলাই গ'ল। মুচিয়ে মিছৰত 40 বছৰ কটালে যদিও ই তেওঁক আগন্তুক সময়ৰ বাবে প্ৰস্তুত কৰা নাছিল। এতিয়া 16-ৰ পৰা 21 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। মিডিয়নীয়া পুৰোহিতৰ 7জনী জীয়েক আছিল। সিবিলাকে তালৈ আহি বাপেকৰ মেৰৰ জাকক পানী খুৱাবলৈ পানী তুলি ঘোলনিত ভৰাইছিল। তাতে মেৰখীয়াবিলাকে সিবিলাকক খেদাবলৈ ধৰিলেহি। কিন্তু মুচিয়ে উঠি সিবিলাকক ৰক্ষা কৰিলে আৰু সিবিলাকৰ মেৰ জাককো পানী খুৱালে। পাছে সিবিলাকৰ বাপেক ৰুৱেলৰ ওচৰলৈ গ'লত তেওঁ সিবিলাকক সুধিলে, তহঁতে আজিনো কেনেকৈ ইমান সোনকালে আহিলি হওক? তেতিয়া সিবিলাকে ক'লে, এজন মিছৰীয়া মানুহে ৰখীয়াবিলাকৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে। তাত বাজে তেওঁ আমাৰ নিমিত্তে পানী তুলি মেৰ জাকক খুৱালে। তেতিয়া তেওঁ তেওঁৰ জীয়েকহঁতক সুধিলে, তেওঁ ক'ত? তহঁতে সেই পুৰুষক কিয় এৰি আহিলি? মাতি আনগৈ, তেওঁ আহাৰ কৰকহি। পাছে মুচিয়ে সেই মানুহৰ লগতে থাকিবলৈ মান্তি হলত তেওঁ তেওঁৰ জীয়েক চিপ্পুৰাক মুচিৰ লগত বিয়া দিলে। পাছে সেই তিৰোতাই এটি পুত্ৰ প্ৰসৱ কৰিলত মুচিয়ে তাৰ নাম গেৰচুম, ইয়াত প্ৰবাসী, ৰাখিলে। কিয়নো তেওঁ ক'লে, মই বিদেশত প্ৰবাসী হৈ আছোঁ। চিপ্পুৰাক মুচিলৈ বিয়া দিয়া হ'ল। মন কৰিবলগীয়া কথাটো এইয়ে যে পুৰণি নিয়মৰ বহুতো পুৰুষ খ্ৰীষ্টৰ একোখন ছবিৰ নিচিনা আছিল। যদিও তেওঁলোকৰ জীৱনৰ সকলো কথাই খ্ৰীষ্টক নুবুজায়, যিটো স্বাভাৱিক কথা, কিন্তু তেওঁলোকৰ জীৱনৰ কোনোবা নহয় কোনোবা এটা কথা খ্ৰীষ্টৰ লগত মিলে। মুচি আমাৰ ত্ৰাণকৰ্তা খ্ৰীষ্টৰ সম্পূৰ্ণ বিপৰীত আছিল, কাৰণ মুচি এজন হত্যাকাৰী আছিল। কিন্তু মুচি খ্ৰীষ্টৰ এখন আগতীয়া ছবিও আছিল, কাৰণ খ্ৰীষ্টৰ দৰে তেওঁ আছিল ঈশ্বৰৰ মনোনীত মুক্তিদাতা। খ্ৰীষ্টক কৰাৰ নিচিনাকৈ ইছৰাইলে তেওঁক প্ৰত্যাখ্যান কৰিলে আৰু অনাজিহুদী কন্যাক লৈ
তেওঁ অনাজুদীসকলৰ ওচৰলৈ গ'ল। তাৰ পিছত তেওঁ পুনৰ ইছৰাইলৰ উদ্ধাৰকাৰী হিচাপে উপস্থিত হয় আৰু ইছৰাইলৰ দ্বাৰা তেওঁক গ্ৰহণ কৰা হয়, যিদৰে এদিন খ্ৰীষ্টক ইছৰাইলে গ্ৰহণ কৰি ল'ব। আৰু সেইবাবে আমি মোচিক মিডিয়ন দেশত পাওঁ। অহা 40 বছৰলৈকে ইয়েই হ'ব তেওঁৰ ঘৰ। তাতে তেওঁৰ 2জন পুত্ৰৰ জন্ম হয়। সেই অৰণ্যতেই ইছৰাইলক মিছৰৰ দাসত্বৰ পৰা উদ্ধাৰকাৰী হ'বলৈ নিজৰ প্ৰস্তুতি তেওঁ আৰম্ভ কৰিব। মোচিৰ বৈবাহিক অৱস্থাটোৰ ক্ষেত্ৰত সদায় অলপ প্ৰশ্ন উঠা দেখা যায়। আমি নিশ্চিত যে তেওঁ নিশ্চয় পত্নীক ভাল পাইছিল, কিন্তু আমাৰ হাতত যি অভিলেখ আছে তাত কোনো আচৰিত সম্পৰ্কৰ কথা প্ৰকাশ কৰা নাই। তেওঁৰ জীৱনৰ এই অংশটোৰ কথা মোচিয়ে বৰ বেছি একো আমাক জনোৱা নাই। চিপ্পুৰা নামটোৰ অৰ্থ হৈছে চৰাই, যিয়ে সৰু আৰু সহজে ভয় খোৱা ধৰণৰ ব্যক্তিক বুজাব পাৰে। এতিয়া পাঠ কৰি দিম 22 পৰা 25 নম্বৰ পদ। পাছে সেই তিৰোতাই এটি পুত্ৰ প্ৰসৱ কৰিলত মোচিয়ে তাৰ নাম গেৰচুম ইয়াত প্ৰবাসী ৰাখিলে, কিয়নো তেওঁ ক'লে, মই বিদেশত প্ৰবাসী হৈ আছো। বহু কালৰ পাছত মিছৰৰ ৰজাৰ মৃত্যু হ'ল। পাছে ইছৰাইলৰ সন্তানবিলাকে বন্দী কামৰ নিমিত্তে হুমুনিয়াহ চাৰি কাটৰোক্তি কৰিবলৈ ধৰিলে। তাতে বন্দী কামৰ নিমিত্তে কৰা সিবিলাকৰ সেই কাটৰোক্তি ঈশ্বৰলৈ উঠিল। তেতিয়া ঈশ্বৰে সিবিলাকৰ কেকনি শুনি অব্ৰাহাম, ইছাক আৰু জাকুবৰ লগত কৰা নিজ নিয়মটি সোঁৱৰিলে আৰু ইছৰাইলৰ সন্তানবিলাকলৈ দৃষ্টি কৰি সিবিলাকৰ বুজ বিচাৰ ল'লে। ঈশ্বৰে ইছৰাইলৰ সন্তানসকলক মিছৰৰ বন্দীত্বৰ পৰা উদ্ধাৰ কৰিবলৈ সাজু হৈছে। মোচিক তেওঁলোকৰ উদ্ধাৰকাৰী হ'বলৈ প্ৰশিক্ষণ দিয়া হৈছে। ঈশ্বৰে ইছৰাইলীয়াসকলক তেওঁলোক মিছৰীয়াসকলতকৈ ভাল আছিল বুলি তেওঁলোকক উদ্ধাৰ কৰিবলৈ বাছি লোৱা নাছিল, নাইবা তেওঁলোক তেওঁৰ প্ৰতি সৎ আৰু বিশ্বাসী আছিল, বা তেওঁলোকে আন ধৰণৰ সেৱা উপাসনালৈ মন মেলা নাছিল বুলি তেওঁলোকক ঈশ্বৰে উদ্ধাৰ কৰিব খোজা নাছিল। আচলতে এই ইছৰাইলীয় লোকসকল ঈশ্বৰৰ প্ৰতি আটাইতকৈ বেছি অবিশ্বাসী আৰু অবাধ্যহে আছিল। ঈশ্বৰতকৈ আন কিবা কিবিহে তেওঁলোকে সেৱা কৰিছিল। আমি মনত পেলাব পাৰোঁ যে মিছৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰাৰ পিছত আৰু মোচিয়ে তেওঁলোকক অৰণ্যলৈ লৈ যোৱাৰ পিছত ইছৰাইলীয়সকলে সোণৰ দামুৰি এটা সাজি সেইটো উপাসনা কৰিবলৈ বেছিদিন নালাগিল। ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰাৰ কাৰণ এয়ে আছিল যে তেওঁলোক সেই দাসত্বত অতি অসহায়, আশাহীন অৱস্থাত আছিল। তেওঁলোকৰ হৈ কোনোবাই হস্তক্ষেপ নকৰিলে তেওঁলোকৰ একেবাৰে বিনাশ হ'লহেঁতেন। ঈশ্বৰে ইছৰাইলক উদ্ধাৰ কৰাৰ 2টা কাৰণ দিছে। তেওঁ তেওঁলোকৰ কাটৰোক্তি শুনিলে আৰু তেওঁ অব্ৰাহাম, ইছাক আৰু জাকুবৰ লগত কৰা নিয়ম বা চুক্তিৰ কথা মনত পেলালে। ইছৰাইলৰ হতাশাজনক, আশাহীন অৱস্থাই ঈশ্বৰৰ হৃদয় আকৰ্ষণ কৰিছিল আৰু 400 বছৰৰ পিছত অব্ৰাহামৰ বংশধৰক দেশলৈ ঘূৰাই অনাৰ যি প্ৰতিজ্ঞা ঈশ্বৰে কৰি থৈছিল, সেইটোৱেই তেওঁলোকক উদ্ধাৰ কৰাৰ পৰিকল্পনা কৰিবলৈ তেওঁক বাধ্য কৰালে। আমাক বাৰু ঈশ্বৰে আজি কিয় উদ্ধাৰ কৰে, কিয় পৰিত্ৰাণ দিয়ে? ঈশ্বৰে ইছৰাইলক যি কাৰণে উদ্ধাৰ কৰিছিল, সেই একেটা কাৰণতে আজি তেওঁ মানুহক উদ্ধাৰ কৰে। তেওঁ আমাত এনে একোৱেই বিচাৰি নাপায় যিটোৰ দ্বাৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। তেওঁ অতি স্পষ্টকৈ কৈছে যে আমাৰ হাতত থকা কোনো যোগ্যতাৰ বাবে আমি পৰিত্ৰাণ পোৱা নাই। পৌলে ৰোমিয়া 3 নম্বৰ অধ্যায়ৰ 23 আৰু 24 পদত ইয়াৰ ব্যাখ্যা কৰিছে এনেদৰে, কিয়নো একো প্ৰভেদ নাই, কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। কিন্তু খ্ৰীষ্ট যীশুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি গণিত হয়। আমি আমাৰ পাপৰ পৰা কোনো কাৰণ নোহোৱাকৈ পৰিত্ৰাণ পাইছোঁ, একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহত। যেনেকৈ আমাৰ প্ৰভুক কোনো কাৰণ নোহোৱাকৈ মানুহবোৰে ঘিণ কৰিছিল, তেনেকৈ কোনো কাৰণ নোহোৱাকৈ ঈশ্বৰে আমাক পৰিত্ৰাণ কৰিছে প্ৰভু যীশুৰ যোগেৰে। ঈশ্বৰে আমাৰ ফালে চাই এনেদৰে কোৱা নাছিল, তোমালোক ইমান ভাল, তোমালোক শিক্ষিত, সৎ আৰু কঠোৰ পৰিশ্ৰমী, মোৰ প্ৰতি বিশ্বাসী, গতিকে মই তোমালোকক অনন্ত জীৱনৰ ভাগী কৰিবলৈ ওলাইছোঁ। নাই, তেনে নহয়। ঈশ্বৰে আমাক পাপ আৰু অজ্ঞানতাৰ কালিমা আৰু অন্ধকাৰত থকাহে দেখিছিল। তেওঁ দেখিছিল যে আমি আশাহীনভাৱে হেৰাই গৈছোঁ, আমি নিজকে বচাব নোৱাৰোঁ। ঈশ্বৰৰ প্ৰেমেই আমাক এজন ত্ৰাণকৰ্তা প্ৰদান কৰিলে। ঈশ্বৰে আমাক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দিলে আমাক উদ্ধাৰ কৰিবলৈ। যোহন 3 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। অৱশ্যে তেওঁৰ প্ৰেমে আমাক ৰক্ষা কৰা নাছিল, সেয়া আছিল তেওঁৰ অনুগ্ৰহ। খ্ৰীষ্ট যীশুত থকা মুক্তিৰ দ্বাৰা আমি তেওঁৰ অনুগ্ৰহত কোনো কাৰণ নোহোৱাকৈ পৰিত্ৰাণ পাইছোঁ। বহুতে ভাবে ঈশ্বৰে তেওঁলোকৰ মাজত কিবা যোগ্যতা দেখিছিল। তেওঁলোকে ভাবে
ঈশ্বৰে তেওঁলোকক পাপী হিচাপে পৰিত্ৰাণ কৰিছিল, কিন্তু তেওঁলোক পৰিত্ৰাণ পোৱাৰ পিছত অতি মৰম লগা মানুহ হ'ব বুলি জানি ঈশ্বৰে তেওঁলোকক পৰিত্ৰাণ কৰিছিল। এই ধাৰণাটোও ভুল। আমি মৰম লগা হোৱা নাই। আমাৰ প্ৰত্যেকৰে সেই পুৰণি স্বভাৱটো আছে, য'ত একো ভাল নাই। ৰোমিয়া 7 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদত পাচনি পৌলে এনেদৰে কৈছে, কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত কোনো ভাল বস্তু বাস নকৰে। শুনিবলৈ ভাল নালাগিলেও সঁচা যে আমাত একো ভাল নাই আৰু নাথাকিবও। এই কাৰণেই আমি একো ভাল উৎপন্ন কৰিব নোৱাৰোঁ। এই কাৰণেই আমি পৰিত্ৰাণ পাওঁতে ঈশ্বৰে আমাক এটা নতুন স্বভাৱ দিয়ে আৰু আমাৰ পুৰণি স্বভাৱটো শেষত ধ্বংস হ'ব লাগিব। ঈশ্বৰে ইছৰাইলত একো ভাল দেখা পোৱা নাছিল, কিন্তু তেওঁ দাসত্বত থকা ইছৰাইলৰ কাটৰুক্তি শুনি তেওঁলোকক মুক্ত কৰিলে। ঈশ্বৰে আমাৰ হতাশাজনক অৱস্থা দেখি আমাক ৰক্ষা কৰিলে। এইটো ঈশ্বৰৰ পৰিকল্পনা। ইয়াৰ বাবে তেওঁ মানৱ জাতিৰ পৰা অনুমোদনো বিচৰা নাছিল। পিতৃ ঈশ্বৰে জগতক ইমানেই ভাল পালে যে তেওঁ নিজৰ পুত্ৰক জগতৰ পাপৰ বাবে মৰিবলৈ পঠিয়াই দিলে। পুত্ৰ আহিবলৈ সন্মত হ'ল আৰু পিতৃয়ে পৰিত্ৰাণ বিচাৰি যীশুখ্ৰীষ্টক বিশ্বাস কৰা যিকোনো ব্যক্তিক পৰিত্ৰাণ দিবলৈ সন্মত হ'ল। ঈশ্বৰে আমাক কৈছে, এইটোৱেই মই তোমালোকক প্ৰদান কৰা পৰিত্ৰাণ। গ্ৰহণ কৰা নকৰাটো তোমালোকৰ কথা। তেওঁ বিচাৰে আমি যাতে গ্ৰহণ কৰি লওঁ, কিন্তু পচন্দটো প্ৰতিজন ব্যক্তিৰ ওপৰত তেওঁ এৰি দিছে। আজিলৈ আমাৰ অনুষ্ঠানটিৰ ইমানতেই সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। কিন্তু আহকচোন তাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ, কিয়নো তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুযোগ তুমি আমাক দান কৰিলা। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তুমি আমালৈ যি প্ৰেমৰ প্ৰমাণ দি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমাৰ বাবে ক্ৰুচত মৰি দিবলৈ এই জগতলৈ পঠালা, তোমাৰ সেই প্ৰেম, তোমাৰ সেই অনুগ্ৰহৰ কথা যেন সদায় মনত ৰাখিম আৰু আমাৰ জীৱনৰ যোগেৰে আনলৈকো যেন সেই প্ৰেম প্ৰকাশিত হৈ থাকিব। তুমি আমাক সকলোকে এনে অনুগ্ৰহ কৰা। এই অনুষ্ঠান চাই থকা আমাৰ দৰ্শকসকলৰ জীৱনতো তোমাৰ সেই প্ৰেম প্ৰকাশ পাই থাকিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ এই ধাৰাবাহিক বাইবেল অনুষ্ঠানটি শুনাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নিশ্চয় প্ৰতিদিনে ঈশ্বৰৰ বাক্যৰ সমৃদ্ধি লাভ কৰিছে। আমি বিশ্বাস কৰিছোঁ ঈশ্বৰৰ বাক্যই আপোনাৰ জীৱনত কাম কৰিছে আৰু আপুনি এটা পৰিৱৰ্তিত জীৱন যাপন কৰিছে। আমি যি শুনিছোঁ তাক মনত ৰাখিবলৈ প্ৰতিদিনে বাক্য অধ্যয়নৰ প্ৰয়োজন। আশা কৰিছোঁ আপুনি নিশ্চয় কৰিব। আহক আজিৰ অধ্যয়নৰ প্ৰশ্নটি মন দি শুনো। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 40 বছৰ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে যাত্ৰা পুস্তকৰ প্ৰথম 11টা অধ্যায়ত ইছৰাইলৰ মুক্তিদাতা হিচাপে কোনে জিলিকি আছে? অপশ্যন এ হাৰুন, অপশ্যন বি মুচি, অপশ্যন চি জাকুব, অপশ্যন ডি অব্ৰাহাম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।